Hi everyone, আজি মই ভেবেলি লতা মাছেদি ৰেচিপি এটা বনাইছো। প্ৰথমত তেল দিছো, পাঁচফোৰণ দিছো, তাৰ পিছত বিলাহী পিয়াজ দিছো, বিলাহী দিছো, অলপ লৰাচৰা কৰিলো, অকমান সিজিবও লাগিব। পিয়াজটো আৰু বিলাহীটো অলপ ভালকে লৰাচৰা কৰিলে অলপ ভাল হ'ব। এয়া মাছ দি দিম গৈ। তাৰ পিছত হালধি, নিমখ, জিৰা ধনিয়াটো মিক্স কৰি দিছো। মই কেতিয়াবা এনেকুৱা কৰোঁ, জিৰা ধনিয়াও মই মিক্স কৰি পিচি দিওঁ, আৰু কেতিয়াবা মই সিঙ্গল কৰি জিৰা সিঙ্গল আৰু ধনিয়া সিঙ্গল কৰোঁ। আৰু এতিয়া ভেবেলি লতা দি দিছোঁ, জোলটো দি দিছোঁ, মানে ৰসটো দি দিছোঁ। তাৰপিছত অকণ উতলিছে, তাৰপিছত অকণমান গ্ৰেভি কৰিলোঁ মই। গ্ৰেভি কৰাৰ পিছত আপুনি পানী অলপ দি দিব। পানীটো দিয়াৰ পিছত আৰু অলপ উতলিব লাগিব। তাৰপিছত মাছ দি দিলে হ'ল। মাছ দি দিব, অকণ উতলিব লাগিব। আৰু অকণমান আপোনাৰ গোলমিৰিচ মৰিচ অলপ দি দিব। জালুকৰ অকণমান হেৰি দি দিব, জালুক পাউডাৰটো অলপ দি দিব। তেতিয়া অকণ বেছি টেষ্টি হয়, খাবলৈ অলপ ভাল লাগে, টেষ্টটো অলপ বেছি বাঢ়ে। আৰু ধনিয়া দি দিছোঁ। জাষ্ট চিম্পুলকৈ বনাইছোঁ। মই এনেকৈ বনাই ভাল পাওঁ আৰু এনেকৈয়ে খাওঁ। বহুতে বহুত ধৰণে বনায়, মই এনেকৈ বনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।